Dear students, মই পুনৰ তোমালোকৰ ওচৰলৈ দুটা সেন্টেন্স লৈ আহিছোঁ। সেন্টেন্স দুটা কাৰেক্ট টেন্সৰ কাৰণে। এনেকুৱা ধৰণৰ কাৰেক্ট টেন্স প্ৰায় পৰীক্ষাত আহি থকা দেখা যায়। So let's go to these two sentences. আমি ফাৰ্ষ্টটো এতিয়া পঢ়িবলৈ লৈছোঁ, তাৰ এনসাৰ ক'ম। সেকেন্ডটো পঢ়িম, তাৰ এনসাৰ ক'ম। ফাৰ্ষ্টটো হৈছে we dash football every day in bracket play. The answer is we play football every day. The next one, I dash you yesterday. In bracket meet, M-E-E-T, meet মানে লগ কৰা. The answer is I met you yesterday. গতিকে আমি এতিয়া এক্সপ্লেইন কৰিবলৈ বিচাৰিছোঁ, বুজাবলৈ বিচাৰিছোঁ। গতিকে আমি ফাৰ্ষ্ট সেন্টেন্স লৈ আহিছোঁ। Number 1, we dash football every day, ব্ৰেকেটত আছে play. আমি লিখিছোঁ we play football every day. কিয় লিখিছোঁ? ইয়াত every day টো এটা আছে ক্লু। সেই every day টো যিটো আছে তাক ক্লু বুলি কোৱা হয়। তাৰ ওপৰত বেছ কৰি play ভাৰ্বটো আমি simple present tenseত প্ৰকাশ কৰিছোঁ। আমি জানো যে হেবিচুৱেল এক্টবিলাকক, যিবিলাক আমি অভ্যাসগতভাৱে যিবিলাক কাম কৰোঁ, আউট অফ হেবিট, অভ্যাসৰ পৰা যিখিনি আমি কাম কৰোঁ সেইখিনিক হেবিচুৱেল এক্ট বুলি কোৱা হয়। আৰু হেবিচুৱেল এক্টবিলাকক চিম্পল প্ৰেজেণ্ট টেন্সত প্ৰকাশ কৰা হয়। আৰু আমি জানো যে চিম্পল প্ৰেজেণ্ট টেন্সৰ ষ্ট্ৰাকচাৰ ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ এক্সটেনশ্যন মানে বাকীডোখৰ। এতিয়া আমি সেইকাৰণে ইয়াত লিখিছোঁ উই প্লে, উইটো হৈছে ছাবজেক্ট, প্লেটো হৈছে ভাৰ্ব, আৰু ফুটবলটো হৈছে বাকীডোখৰ। গতিকে ইয়াত এই অৰ্থটো এনেকুৱা ধৰণৰ হৈছে, আমি প্ৰত্যেক দিনে প্ৰতিদিনে সদায় ফুটবল খেলোঁ। আমি কালি খেলিছিলোঁ, আজি খেলিম, কাইলৈ খেলিম। গতিকে এনেকুৱা ধৰণৰ যিবিলাক হেবিচুৱেল এক্ট থাকে, সেই হেবিচুৱেল এক্টবিলাকক সদায় প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পল প্ৰেজেণ্ট টেন্সত প্ৰকাশ কৰা হয়। চ' লেটছ গো টু দ্য নেক্সট ওৱান। আই ডেছ ইউ য়েষ্টাৰডে, M-E-E-T আছে, মিট আছে, মিট মানে হৈছে লগ কৰা। আমি লিখিছোঁ আই মেট ইউ য়েষ্টাৰডে। মিটৰ পাষ্ট টেন্স হৈছে মেট, সেইকাৰণে আমি লিখিছোঁ আই মেট ইউ য়েষ্টাৰডে। য়েষ্টাৰডেটো হৈছে ক্লু, যিটোৰ ওপৰত বেছ কৰি, য়েষ্টাৰডে মানে হৈছে কালি, হৈ যোৱা কালি। য়েষ্টাৰডেটোৰ ওপৰত বেছ কৰি আমি ভাৰ্বটো চিম্পল পাষ্ট টেন্সত ভৰাইছোঁ। চিম্পল পাষ্ট টেন্সত কিয় ভৰালোঁ? কাৰণ য়েষ্টাৰডে আছে, য়েষ্টাৰডে হৈছে কালি। আমি চিম্পল পাষ্ট টেন্সত এনেকুৱা ধৰণৰ ঘটনা অন্তৰ্ভুক্ত কৰোঁ বা প্ৰকাশ কৰোঁ, সেইবিলাক হৈছে যিবিলাক ঘটনা অতীততে সাধাৰণভাৱে ঘটি গৈছিলে, ডেট হেপেন ইন দ্য পাষ্ট চিম্পলি। গতিকে আমি লিখিছোঁ আই মেট, আইটো হৈছে ছাবজেক্ট, তাৰ পাছত যিটো ষ্ট্ৰাকচাৰ থাকে, ছাবজেক্টৰ পাছত এজ পাৰ ষ্ট্ৰাকচাৰ হয় ভাৰ্ব ইন পাষ্ট টেন্স। যিটো M-E-E-T আছিলে, তাৰ পাষ্ট টেন্স হৈছে M-E-T, সেইকাৰণে পাষ্ট টেন্স লিখিছোঁ আই মেট ইউ য়েষ্টাৰডে। ইউ য়েষ্টাৰডেৰ এক্সটেনশ্যন বাকীডোখৰ। গতিকে আমি যিকোনো এটা চেণ্টেন্সৰ টেন্সটো আইডেণ্টিফাই কৰিবলৈ হ'লে সেই চেণ্টেন্সটোত ছাবজেক্ট আৰু ভাৰ্ব কেনেদৰে আছে, ছাবজেক্ট আৰু ভাৰ্বৰ এগ্ৰিমেণ্টটো কেনেকুৱা, সেই কথাটো জানিলেই আমি টেন্সটো উলিয়াব পাৰোঁ। গতিকে সেইকাৰণে আমি লিখিছোঁ আই মেট ইউ য়েষ্টাৰডে, আৰু সেইকাৰণে মই তোমালোকক দেখুৱাইছোঁ আই আৰু মেটটো কেনেকৈ বহুওৱা হৈছে। যেনেকৈ ফাৰ্ষ্ট চেণ্টেন্সটো যদি চাওঁ, উই আৰু প্লেটো কেনেদৰে বহুওৱা হৈছে। গতিকে উই আৰু প্লেটোৰ পৰা আমি গম পাইছোঁ যে সেই চেণ্টেন্সটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে, আৰু ছেকেণ্ড যিটো চেণ্টেন্স আছে আই M-E-T, মেট ইউ, আই মেট, তাৰ পৰা আমি গম পাইছোঁ যে চেণ্টেন্সটো চিম্পল পাষ্ট টেন্সত আছে। ঠিক আছে, আজিলৈ আমি ইমানতে শেষ কৰিছোঁ। পুনৰ নতুন তোমালৈ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিবা। ঠিক আছে, ধন্যবাদ।